हेलो स्टूडेंट्स एसएलसी 2027 অসমীয়াত কেনেকৈ 90+ পাবা ছাত্ৰ-ছাত্ৰীসকল যদি তুমি 2027 এসএলসি পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছা আৰু তোমাৰ মনত এটা প্ৰশ্ন আছে মোৰ হাতত প্ৰায় 5 মাহ সময় আছে এই সময়ৰ ভিতৰত 90+ নম্বৰ পাব পাৰিম নে তেন্তে আজিৰ এই ভিডিওটো তোমাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰথমতে এটা কথা মনত ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল 5 মাহ কম সময় নহয় যদি এই সময়খিনি সঠিকভাৱে ব্যৱহাৰ কৰা আৰু নিয়মিত পঢ়া প্ৰতিদিনে নিজৰ প্ৰিপাৰেচন চেক কৰা তেন্তে 90+ লক্ষ্য লৈ আগবাঢ়িব পাৰিবা SF ডিভিজন 1 এ 2026-27 সিজনৰ কাৰিকুলাম আৰু সিলেবাস প্ৰকাশ কৰিছে হে প্ৰথমে নিজৰ অফিচিয়েল সিলেবাস ভালদৰে চাব লাগিব এতিয়া আহু মূল কথালৈ প্ৰথম কৌশল 5 মাহত 5টা ষ্টেজত ভাগ কৰিবা তোমাৰ 5 মাহক একেলগে নভাবিবা প্ৰথম মাহ সিলেবাস কমপ্লিট কৰিবা প্ৰথম মাহত লক্ষ্য হ'ব সকলো সাবজেক্টৰ চেপ্টাৰ এবাৰ সম্পূৰ্ণ কৰা যিবোৰ চেপ্টাৰ এতিয়াও পঢ়া হোৱা নাই সেইবোৰ প্ৰথমে আৰম্ভ কৰিবা এই সময়ত কেৱল পঢ়ি শেষ কৰাটোই নহয় প্ৰতিটো চেপ্টাৰ পঢ়াৰ পিছত সংজ্ঞা মূল পইণ্টছ ফৰ্মুলা ইম্পৰ্টেন্ট ডেটস ডায়াগ্ৰাম গ্ৰামাৰ ৰুলছ টেক্সটবুক এক্সাৰসাইজ এইবোৰ মাৰ্ক কৰি ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল দ্বিতীয় মাহত উইক চেপ্টাৰ শক্তিশালী কৰিবা দ্বিতীয় মাহত নিজৰ দুৰ্বলতা বিচাৰি উলিয়াব লাগিব সায়েন্স যি তুমি টপিক বুজি পাইছা আৰু পুনৰ টেক্সটবুক পঢ়িবা আৰু সোশিয়েল সায়েন্সৰ উত্তৰ লিখাৰ প্ৰেক্টিস কৰিবা ইংলিছ আৰু আছামিছত গ্ৰামাৰ ৰাইটিং আৰু টেক্সটবুক কুৱেশ্যন নিয়মিত প্ৰেক্টিস কৰিবা 90+ পাবলৈ মই চেপ্টাৰটো নাজানো বুলি চেপ্টাৰ এৰি দিলে নহব তৃতীয় মাহত কুৱেশ্যন প্ৰেক্টিস কৰিবা তৃতীয় মাহৰ পৰা প্ৰিপাৰেচনৰ ষ্টাইল সলনি কৰিবা এতিয়া কেৱল পঢ়ি নাথাকিবা লিখি প্ৰেক্টিস কৰিবা প্ৰতিদিনে প্ৰেক্টিস কৰিবা ম্যাথমেটিক্স কাৰণ পৰীক্ষাৰ হালত কেৱল উত্তৰটো মনত থাকিলে নহয় সময়ৰ ভিতৰত সঠিকভাৱে লিখিব লাগিব চতুৰ্থ মাহত প্ৰিভিয়াস ইয়াৰ প্লাস মক টেষ্ট দিবা চতুৰ্থ মাহত প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ আৰু মডেল পেপাৰ সলভ কৰাৰ অভ্যাস কৰিবা এই কোৱেশ্চন পেপাৰ লৈ এনভাইৰনমেন্টত বহি সলভ কৰিবা মোবাইল আঁতৰাই ৰাখিবা আৰু টাইমাৰ সেট কৰিবা আৰু পেপাৰ শেষ হোৱাৰ পিছত নিজকে চেক কৰিবা কোড ভুল হল কোনটো চেপ্টাৰ দুৰ্বল আৰু কোনটো কোৱেশ্চন বেছি সময় লাগে কিমান নম্বৰ পাব পাৰিলো এই ভুলবোৰ এখন মিস্টেক নোটবুক বনাই লিখিবা আৰু যি কোৱেশ্চন ভুল হয় হেতু পুনৰ লিখি প্ৰেক্টিস কৰিবা আৰু পঞ্চম মাহত ফাইনাল ৰিভিজন শেষৰ মাহটো নতুন বস্তু পঢ়ি কৰাৰ সময় নাই হে এই মাহটো মূলত ৰিভিজন প্লাস টেষ্ট প্লাস ৰিভিজনৰ বাবে ৰাখিবা প্ৰথম ৰিভিজনত সকলো চেপ্টাৰ ৰিভাইজ কৰিবা তাৰ পিছত ইম্পৰ্টেন্ট ফৰ্মুলা ডেফিনেশন ডেটস ডায়াগ্ৰামছ গ্ৰামাৰ ৰুলছ আৰু শৰ্ট নোটস ৰিভাইজ কৰিবা হেত ফুল লেন্থ মক টেষ্ট দিবা এনেদৰে এক্সামৰ আগত অন্তত কেইবাখনো কমপ্লিট পেপাৰ সলভ কৰিব লাগিব ধন্যবাদ।